Hello friends, welcome to Edusat Ohom. আজি আমি টেট সিলেবাছত থকা জাম্বল ওয়ার্ডস আৰু সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম। এইখিনি আলোচনা কৰোতে আমি ইয়াত কি ট্ৰিক্স থাকিব পাৰে, কি ট্ৰিক্স লগাই আমি সেন্টেন্সটো কৰিব পাৰিম আৰু ইয়াৰ এক্সাম্পল বিলাক চাম। এক্সাম্পল আৰু ট্ৰিক্স আমি একেলগে ইউজ কৰি খুব সহজতে কেনেকৈ জাম্বল ওয়ার্ডস আৰু সেন্টেন্সৰ পৰা আমি নাম্বাৰটো পাব পাৰো তাৰ চেষ্টা কৰিম। আমাক যেতিয়া এটা সেন্টেন্স দিয়া যাব, এটা সেন্টেন্স যেতিয়া আমাক দিব, আমি কি কৰিম? প্ৰথমতে সেন্টেন্সটোৰ পৰা আমি কি চাম? সেন্টেন্সটোৰ পৰা আমি চাম প্ৰথমতে এটা ইনফৰমেশন। প্ৰথমতে আমি ইনফৰমেশন লম যে সেন্টেন্সটো আমাক কি ক'ব বিচাৰিছে। আপোনালোকে শেষলৈকে চাব, খুব সহজতে মই বুজাবলৈ চেষ্টা কৰিম। ইনফৰমেশন ইনফৰমেশন মানে বেসিক ধাৰণাটো মানে কি দিব বিচাৰিছে, কি ক'ব বিচাৰিছে তাৰ বিষয়ে আমি জানিম। সেকেন্ড, আমি এলিমিনেশন কৰিম। এলিমিনেশন কৰিম অৰ্থাৎ যেটো আমাৰ দৰকাৰ নাই, যেটো আমাক আমি দৰকাৰী বুলি ভবা নাই, হেতু আমি অতৰাই দিম। ইয়াত অতৰাই দিম মানে বেলেগ অপচন লিখি আমি কাটি পাই অতৰাই নিদিও বা আমি নালাগে বুলি নাভাবো, হেতু দৰকাৰ হ'ব, কিন্তু প্ৰথম স্ট্ৰাইকটো আমি কোড কৰিব লাগে, হেতু আমি প্ৰথমতে বাছি ল'ব লাগিব। ঠিক আছে। থাৰ্ডটো হ'ল আমি কি কৰিম? তাৰ পিছত আমি ইনফাৰেন্স কৰিম। ইনফাৰেন্স কৰিম মানে আমি অনুমান কৰিম। ঠিক আছে, এতিয়ালৈকে অনুমানতে আছে বস্তুটো, গম পাইছেনে কথাটো? ইয়াত ট্ৰিক মানে কোনো এনেকুৱা ট্ৰিক নহয় যে লগালগ ওলাই যাব। আমি নিজে অলপমান আমাৰ আইডিয়া লাগিব, সেন্টেন্সটো ফৰমেশনৰ ওপৰত আমাৰ সাধাৰণ ধাৰণাখিনি এনেও লাগিবই, যিহেতু এটা লেংগুৱেজ হয়। মেথছ হ'লে বেলেগ কথা। গতিকে আমি অনুমান কৰি ল'ম, তাৰ পৰা সেন্টেন্সটো আমি বনাম। এইটো সহজ হ'ব, আপোনালোকে এক্সাম্পললৈকে চালে গম পাই যাব। ঠিক আছে। ইয়াৰ পিছত এটা পপুলাৰ ফৰ্মুলা আছে, সেইটো মই লিখি দিছোঁ। সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট, এইটো আমাৰ এটা পপুলাৰ ফৰ্মুলা, আমাৰ স্কুলতো এনেকৈ শিকোৱা হৈছিল। ইয়াত এটা সুবিধা আছে কি, যদি আপুনি বেলেগ সেন্টেন্স ফৰ্মেশনবিলাকৰ বিষয়ে নাজানে, এই ফৰ্মেশনটো আমাক অকণমান অসুবিধাত পেলায়। কিন্তু আমি যেহেতু ট্ৰিক শিকি আছোঁ, আমি ট্ৰিকত শিকিব লাগিব। গতিকে আমি এই ফৰ্মুলাটোৰ পৰা কি ট্ৰিক ল'ব পাৰোঁ চাওঁ আহক। সাবজেক্ট কি হয়? সাবজেক্ট মানে আমি কাৰ কথা পাতিছোঁ, সেইটো হ'ল সাবজেক্ট। আমি কাৰ কথা পাতোঁ? কোনো বস্তুৰ কথা পাতোঁ, মানুহৰ কথা পাতোঁ, সেইটো নাউন। ইয়াত সদায় সাবজেক্টৰ জেগাত নাউন বা প্ৰনাউন হয়, সেইটো আমি মনত ৰাখিম। সাবজেক্টৰ জেগাত নাউন বা প্ৰনাউন হ'ব, মানুহৰ নাম হ'ব পাৰে, বস্তুৰ নাম হ'ব পাৰে, হি সি দে ইট এইবিলাক হ'ব পাৰে, সেইটো কনফাৰ্ম। প্লাছ ভাৰ্বৰ জেগাত, এটা ভাৰ্ব মানে কি? ভাৰ্ব মানে কাম। সেন্টেন্সটোত কোনটো কামৰ কথা কৈছে? সি প্লেইছ, ইয়াত ভাৰ্ব কোনটো? খেলাৰ কামটো, প্লেইছ, গতিকে সেইটো কাম। আমি ইংৰাজীত এইটো একশ্যন বুলি কওঁ, একশ্যন। সেইটো আমি বাছি ল'ম। মই নিজে যেতিয়া কৰোঁ তেতিয়া মই ভাৰ্বটো প্ৰথমতে উলিয়াই লওঁ। ঠিক আছে, আপুনিও তেনেকৈ কৰিব পাৰে। একশ্যন ভাৰ্ব কি কি হ'ব পাৰে? ইয়াত হেল্পিং ভাৰ্ব হ'ব পাৰে। হেল্পিং ভাৰ্ব, হেল্পিং ভাৰ্ব মানে এম, ইজ, আৰ এইবিলাক হ'ব পাৰে, হেভ, হেজ হ'ব পাৰে। প্লাছ আপোনাৰ মডেল ভাৰ্ব ইয়াত আহিব পাৰে। মডেল ভাৰ্ব কোনবিলাক? মে, কেন এনেকুৱাবিলাক আহিব পাৰে। মে, কেন, উড এইবিলাক ইয়াত আহিব পাৰে। এতিয়া সেকেন্ড ভাৰ্বত আমাৰ এইখিনি আহি গ'ল। অবজেক্টত কি আহিব? আদাৰ থিং, বাকীবিলাক বস্তু ইয়াত আহি যাব। আদাৰ থিং, বাকীখিনি অবজেক্টত আহি যাব। গতিকে সেন্টেন্স এটা দিলে মনত ৰাখিম, প্ৰথমতে এটা নাউন বা প্ৰনাউন আহিব, সাবজেক্টৰ জেগাত, ভাৰ্বৰ জেগাত কাম আহিব, যিটো কামৰ কথা কৈছে, প্লে, ৱাক, গ, শ্লিপ, কিবা এটাতো কামৰ কথা ক'ব, সেইটো আহিব। নহ'লে হেল্পিং ভাৰ্ব আহিব, দুইটাও থাকিব পাৰে, এম, ইজ, আৰ এইবিলাক আহিব, মডেল ভাৰ্ব থাকিব পাৰে, তাৰ পিছৰখিনি পিছত থাকিব। ঠিক আছে, আমি এতিয়া এক্সাম্পল সহ এইখিনি আলোচনা কৰোঁ আহক, তেতিয়া খুব সহজতে আপুনি বুজি পাই যাব। ঠিক আছে, ইয়াৰ প্ৰথম সেন্টেন্সটো চাওক। চকলেট হাৰ গেভ চাইল্ড আ মাদাৰ দ্য। এতিয়া ইয়াৰ পৰা আমি কি ইনফৰমেশ্যন পাইছোঁ? ইয়াত এটা চকলেটৰ কথা আছে, নহয় জানো? চকলেটৰ কথা আছে, এজনী মাক আছে আৰু তেওঁৰ চাইল্ড আছে। মানে কথাটো আমি চাব লাগিব। এতিয়া বস্তুটো আমি ইনফৰমেশ্যন পাইছোঁ এটা, যে মোটামুটি ইয়াত এটা চকলেটৰ কথা আছে, মাকে বা চাইল্ড আৰু চকলেট এই কিবা এটা ৰিলেশ্যন আছে, এইটো আমি এটা ইনফৰমেশ্যন পাইছোঁ। এতিয়া আমি চাব লাগিব, আমি এতিয়া এলিমিনেশ্যন কৰিম। কি এলিমিনেশ্যন কৰিম? ইয়াত প্ৰথম নাউন কোনটো হ'ব পাৰে? ইয়াত চকলেট হ'ব পাৰে বা মাদাৰ হ'ব পাৰে বা চাইল্ড হ'ব পাৰে। মেইনলি মাদাৰ হ'ব পাৰে, মাদাৰ বা চকলেট হ'ব পাৰে। এতিয়া আমি পিছৰখিনি চাম। এতিয়া আমি অনুমান কৰিম কথাটো, যে চাই লওক আপোনালোকে। চকলেট হাৰ গেভ চাইল্ড আ মাদাৰ, ভাৰ্ব কি? গেভ, দিয়া।
নহয় জানো আমি এটো স্ট্ৰাইক কৰি দিলো ভাৰ্ব দিয়াৰ কথা কৈছে এতিয়া আপুনি অনুমান কৰক মাক আৰু চাইল্ড মাকে চাইল্ডক চকলেট দিব নে চাইল্ডে মাকক চকলেট দিব obviously মাকে চাইল্ডক দিব গতিকে mother টু সাবজেক্ট হোৱাৰ বেছি চান্স আছে ঠিক আছে গতিকে আমি ইয়াত mother লিখিছো mother দিছিল give her past form to gave mother gave কাক দিব child কাৰ child তেওঁৰ child her child mother gave her child কিন্তু মাক নিৰ্দিষ্ট মাকজনীৰ কথা কৈছে মাক গৰাকীয়ে গতিকে আগত দাটো আছে দাটো আগত লাগি যাব the mother gave her child আছে এটা চকলেট দিছিলে child a chocolate বুজিলানে the mother gave her child a chocolate কাৰণ চকলেটটো মাকে তেওঁৰ সন্তানক দিছে তেনেকৈ আমি অনুমান কৰিছো চাইল্ডে মাকক দিব নোৱাৰে দিব পাৰে কিন্তু ইয়াত হেতু অৰ্থ নহব ঠিক আছে সেকেন্ড সেন্টেন্সটো চাও car dreamed I bought I that ইয়াত কি কথা আছে car নাউন হ'ব পাৰে গাড়ীৰ কথা আমি পাতিব পাৰো প্লাস মোৰ কথা আপুনি পাতিব পাৰে মোৰ নিজৰ কথা দুটা আছে সাবজেক্ট I দুটা আছে নিজৰ কথা ইয়াৰ যে কোনো এটা হ'ব পাৰে সাবজেক্ট বা car হ'ব পাৰে কিন্তু ভাৰ্বটো চাওকচোন ভাৰ্বটো কি আছে ড্ৰিম আছে ড্ৰিমৰ পাষ্ট ফৰ্মটো ড্ৰিমড মানে সপোন দেখিছিল এটা গাড়ীয়ে সপোন দেখিব নে আপুনি সপোন দেখিব আপুনি সপোন দেখিব গাড়ীয়েটো সপোন দেখিব নোৱাৰে গতিকে কি হ'ব I dreamed হ'ব I dreamed এটা কনজাংশন আছে ইয়াত that যেটো আছে এটো কনজাংশন হিচাপে ইউজ হৈছে গতিকে I dreamed that মই সপোন দেখিছিল যে আকৌ এটা আছে I ভাৰ্বটো লগাই দিওক I bought a car I dreamed that I bought a car মই সপোন দেখিছিলো যে মই এখন গাড়ী কিনিছিলো ঠিক আছে নিশ্চয় বুজি পাইছে নহয় জানো সেন্টেন্সটো আৰু উদাহৰণ দিছো আৰু বুজি পাই যাব এটো সেন্টেন্স চাওক an important has placed book in our life বেলেগ বেলেগ আছে ঠিক আছে ইয়াতো এটো প্ৰেপজিশনটো হ'বই নোৱাৰে আগত ইয়াত হ'ব পাৰে our lives হ'ব পাৰে book হ'ব পাৰে কিন্তু চাওকচোন important place নহয় জানো ইম্পৰ্টেন্ট আছে এটা গুৰুত্বপূৰ্ণ কথা আছে হা আৰু আছে প্লেস মানে ঠাই গতিকে ইয়াত এটা আমাৰ ধাৰণা হৈ গৈছে যে কিতাপৰ এটা ঠাই আছে ক'ত আছে ইন আৱাৰ লাইভছ কাৰণ ইন আৱাৰ লাইভছৰ লগত মিল থকা বেলেগ আৰু ইয়াত ৱৰ্ড নাইকিয়া গতিকে এটা আমাৰ সাধাৰণ ধাৰণা হৈ গৈছে যে কিতাপৰ কথা কৈছে আৰু আমাৰ জীৱনৰ কথা আছে নহয় জানো গতিকে কিতাপে আমাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মানে কিতাপৰ এটা ঠাই আছে আমাৰ জীৱনত হেতু হ'ব মিনিংটো বুকটো আগলৈ লৈ আহক book has important আগত ভাওল আছে ভাওল সাউন্ড থাকিলে আমি আগত n হয় এটো জানোৱে দিয়াই আছে books has an important place ক'ত আছে কিতাপৰ এটা খুব গুৰুত্বপূৰ্ণ স্থান ক'ত আছে in our lives আমাৰ জীৱনত আছে in our lives তাৰ পিছৰ সেন্টেন্সটো চাওক is all english over spoken word da এটো একেবাৰে সহজ এটো কেনেকৈ সহজ চাওক ইয়াত এটা ভাৰ্ব আছে স্পোকেন আছে কোৱাৰ কথা আছে আৰু এটা ইংলিশ ল্যাঙ্গুৱেজ কথা আছে গতিকে ল্যাঙ্গুৱেজটো কোৱাটো ইয়াত মেইন কথা ইংলিশ স্পোকেন আৰু ৱৰ্ড উতে বিশ্বতে নহয় জানো তেনেকুৱা এটা মিনিং আমাৰ মোটামুটি আহি গৈছে কেনেকৈ গম পাইছো এটা ইংলিশ ল্যাঙ্গুৱেজৰ কথা কোৱা আছে আৰু এটা স্পোকেন সেই ভাষাটো কোৱাৰ কথা আছে গতিকে কি হ'ব ইংলিশ ইজ স্পোকেন ইংলিশ কোৱা হয় ক'ত all over the world English is spoken all over the world এটো ল্যাঙ্গুৱেজ আৰু স্পোকেন এটা ইংলিশ ল্যাঙ্গুৱেজ হয় এটা স্পোকেন হেতু কোৱাৰ কথা আছে গতিকে মেইনলি ইয়াৰ ওপৰত আমি ফোকাস কৰি পেলাই কৰিছো ঠিক আছে ইয়াৰ পিছৰটো আমি চাইছো ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ কৰিব you like do fish question mark আছে
কুৱেশ্যন মাৰ্ক যদি আগত থাকে আমি সদায় যে আমি জানো যে যেটো আমাৰ অক্সিলিয়াৰী ভাৰ্ব আছে হেতু আমি আগত লৈ যাম ইয়াত ডু আমাৰ অক্সিলিয়াৰী ভাৰ্ব আছে হেল্পিং ভাৰ্ব নহয় জানো গতিকে ডুটো আগলৈ আহি যাব ডু ইউ লাইক ফিছ তাৰ মিনিংটো ওলাই আছে ডু ইউ লাইক ফিছ তুমি মাছ ভাল পোৱা নে ডু ইউ লাইক ফিছ কিন্তু যদি ডুৰ লগত WH যদি কিবা থাকে ৱৰ্ড থাকে হু হুৱেৰ হোৱাট তেতিয়া হেতু আগত যাব ডুটো পিছত আহিব এটো উদাহৰণ চাওক আঙ্কল হুৱেৰ ইয়ৰ ডাজ লিভ ইয়াত চাওকচোন WH এটা ৱৰ্ড আছে আৰু এটা ডাজ আছে নহয় জানো হেল্পিং ভাৰ্ব আছে গতিকে আগত কোনটো আহিব WH থকাটো সদায় আগত আহে হুৱেৰ আৰু যেহেতু কুৱেশ্যন মাৰ্ক আছে আমি গম পাইছোঁ এটো হুৱেৰ বা ডাজটো আগত আহিব নহয় জানো হুৱেৰ ডাজ ইয়ৰ আঙ্কল লিভ Where does your uncle live? তোমাৰ খুৰা ক'ত বাস কৰে গতিকে মই সৰু সৰু কেইটামান উদাহৰণ লৈ আহিলো এনেকৈ প্ৰেক্টিছ কৰি থাকিব প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ নকৰিলে কিন্তু কনসেপ্টটো ক্লিয়াৰ নহ'ব তথাপিতো মই চেষ্টা কৰিলো আশা কৰোঁ ভিডিওটোৰ পৰা কিছু হ'লেও উপকৃত হ'ল ধন্যবাদ